প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ পৰিচালনা আৰু মনোজ চাংমুং ফুকনৰ প্ৰয়োজনা লগতে বিদ্যুৎ কোঁৱৰ ডাঙৰীয়া আছে। আমাৰ অসমৰ চিনেমা উদ্যোগটো এটা সময়ত যথেষ্ট এটা ভাল উদ্যোগ আছিলে, কিন্তু মাজতে এইটো স্থবিৰ হৈছিলে। কিন্তু আমাৰ সদ্যপ্ৰয়াত সকলোৱে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই এই উদ্যোগটো তুলিবৰ কাৰণে খুবেই চেষ্টা কৰিছিলে। আৰু এতিয়া এই উদ্যোগটোৰ যোগেদি আমাৰ অসমীয়া ল'ৰা বা আমাৰ যুৱক যুৱতীসকল যাতে আমাৰ সংস্থাপিত হ'ব পাৰে। যদি আমি সাউথ ইণ্ডিয়ালৈ চাওঁ তেতিয়াহ'লে আমি দেখিম যে তাত তামিলনাডুৱে হওক কেৰেলাই হওক এই চিনেমা উদ্যোগটোৱে যথেষ্ট ৰয়েলিটি চৰকাৰৰ ঘৰলৈ আনে আৰু লগতে নিবনুৱাৰ যিটো সংস্থাপন এই সংস্থাপনটো যথেষ্ট পৰিমাণে তাত দিছে। ঠিক তেনেকৈ যদি আমি আমাৰ অসমৰ যদি চিনেমা উদ্যোগটোক বা আমাৰ গানৰ উদ্যোগটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ যথেষ্ট সংখ্যক যুৱক যুৱতী সংস্থাপিত হ'ব পাৰিব। গতিকে আমি ভাবিছোঁ যে এই চিনেমাখন চাওক, ৰাইজে উপভোগ কৰক আৰু লগতে এই উদ্যোগটো জীয়াই থাকিবৰ কাৰণে সকলোৱে চেষ্টা কৰক।